মুছলমান কোনো মই ধৰক মোৰ বেছিভাগ সময় মুছলমানৰ মাজতে যায় আজি যোৱা 5 বছৰৰ পৰা বেছিভাগ সময় মই চৰৰ পৰা আদি কৰি গাঁও ভুই টাউন মুঠতে মই মাইনৰিটি মানুহৰ মাজতেই মোৰ জীৱনৰ আটাইতকৈ বেছি সময়খিনি মই পাৰ কৰিছোঁ আৰু মই যিমান মুছলমান সমাজত ঘূৰিছোঁ হিমন্তই গোটেই জীৱনটোতো ইমান ঘূৰা নাই গতিকে ইমান মিছা কথা কোৱা মুখ্যমন্ত্ৰী মই আৰু কেতিয়াও শুনা নাছিলোঁ হিমন্ত বিশ্ব শৰ্মাক এতিয়া কথা হ'ল কি বিজেপিক এতিয়া হিন্দু মানুহবিলাকেও বেয়া পাইছে গতিকে হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে এতিয়াতো আৰু হিন্দুৰ ভোট নাপাওঁ আৰু ইপিনে আকৌ আগতে কৈ থৈছে যে মোক মিয়াৰ ভোট নালাগে এতিয়া মিয়াৰ ভোট নালাগে বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট লাগে বুলি ক'লেও মিয়া হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিয়ে গতিকে এতিয়া নালাগে বুলি কৈ থ'লে এতিয়া বুজাব লাগিব নহয় যে মই তোমালোকক বৰ ভাল পাওঁ ইমানখিনি বেয়া কাম কৰাৰ পিছত কেনেকৈ ক'ব যে মই মিয়া মানুহক বহুত ভাল পাওঁ মুছলমান মানুহক বহুত ভাল পাওঁ বুলি কেনেকৈ ক'ব গতিকে এতিয়া অভাৰ এক্টিং কৰিছে যে মই মুছলমান সমাজত বাল্য বিবাহ হ'বলৈ নিদিওঁ আৰে তুমি নিদিয়াটো বাদ দিয়া মুছলমানে বাল্য বিবাহ নিজেই নকৰায় আকৌ কি কৈছে মুছলমান সমাজত 4-5 বছৰীয়া ছোৱালীৰ বিয়া হ'ব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই এই কথাটো যিদিনাখন কৈছিলে মোক কিন্তু সঁচা কথা কৈছোঁ দেই মোৰ অকণমান ভয় লাগিছিলে মানে মই ভাবিছিলোঁ তেখেতৰ অকণমান গাটো বেয়া নেকি কাৰণ এই কথাটো আচৰিত কথা কৈছে এখন পৃথিৱীত আপুনি ক'ত শুনিছে 4-5 বছৰীয়া ছোৱালী বিয়া হোৱা 4-5 বছৰীয়া ছোৱালী এজনী মানুহৰ কোলাত থাকে সেইজনী ছোৱালীক বিয়া কৰাবলৈ বাৰু কোন আহিব গতিকে তেখেতৰ চাগে কথাটো কোৱাৰ দিনা অকণমান গাটো বেয়া আছিল নেকি গতিকে এতিয়া চাগে তেখেতৰ গাটো ভাল হৈছে এতিয়া নক'ব আপোনালোকে এটা বাইট লোৱাৰ চেষ্টা কৰিব গাটো সেইদিনা বেয়া আছিলে সেইকাৰণে হয়তো এতিয়া কেতিয়াবা হয় জ্বৰ চৰ থাকিলে মানুহে অকণমান ভ্ৰম বকে সেইদিনা হিমন্ত বিশ্বয়ো ভ্ৰম বকা মানে আৰু কি জানিছেই নহয় গা বেয়া হ'লে মানুহে কেতিয়াবা ভ্ৰম বকে তেওঁ ভ্ৰম বকিছিলে এতিয়া সুধিলে কিন্তু তেওঁ উল্টাই দিব কাৰণ হিমন্ত বিশ্ব শৰ্মাই কালি এটা কথা কয় আজি এটা কথা কয় এইটো চবেই জানে আজি সোধকচোন আজি তেওঁ বেলেগ ধৰণে ক'ব এইটো তেওঁৰ ছিষ্টেম যিখন বিবাহ আইন মুছলিম মেৰেজ এক্ট সেইখন শৰীয়তৰ মতে হয় শৰীয়ত কোৰাণ ফ'ল' কৰে শৰীয়তে গতিকে কোৰাণ শ্বৰীফত তেখেতসকলে কোৰাণ শ্বৰীফক মানে কি ক'ম নিজৰ জীৱনতকৈও বেছি মূল্য দিয়ে গতিকে হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বুকুৰ পৰা এই শৰীয়ত বা এই পৰ্যায়ৰ নিয়মবিলাকক শেষ কৰিব নোৱাৰে প্ৰথম কথা 2 নম্বৰ কথা হিমন্ত বিশ্ব শৰ্মা আচলতে আইনৰ নলেজ নাই শুনিছোঁ তেওঁ বোলে উকিল পাছ কৰিছিলে LLB পাছ কৰিছিলে শুনিছোঁ দেই সঁচা মিছা নাজানো এতিয়া কথা হ'ল তেওঁ কি উকালতি পাছ কৰিলে মোৰ কিন্তু ডাউট আছে একদম ডাউট আছে তেওঁ বোলে হেনো উকিল আছিলে তেওঁ কি ধৰণৰ উকিল আছিলে মোৰ কিন্তু ডাউট আছে কাৰণ চাওক কোনো জ্ঞানী মানুহে আইন এখন ৰাজ্যৰ পৰা নাইকিয়া কৰি দিব নোৱাৰে মুছলিম বিবাহ এক্টখন ভাৰতৰ আইন ব্যৱস্থাৰ অংশ এতিয়া সমগ্ৰ ভাৰতত মুছলমানে মুছলিম বিবাহ মেৰেজ এক্টৰ মতে বিয়া কৰিব অসমৰ মুছলমানখিনিয়ে হিমন্ত মতে বিয়া কৰিব এইটোতো হ'ব নোৱাৰে এইটো কেতিয়াও হ'ব নোৱাৰে বাল্য বিবাহ আমিও সমৰ্থন নকৰোঁ বাল্য বিবাহ বন্ধ হোৱাটো আমি বিচাৰোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ বন্ধ কৰাৰ নামত মুছলমানৰ ওপৰত যি নিজৰ যিটো গোৰামী জাপি দিব খুজিছে তাৰ মই তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰিছোঁ আৰু কোনো মুছলমানে যেন হিমন্ত বিশ্বৰ এই কথাবিলাকক গুৰুত্ব নিদিয়ে বিবাহ হ'ব 18 বছৰৰ ওপৰৰ ছোৱালী 21 বছৰৰ ওপৰৰ ল'ৰাৰ মাজত বিবাহ হ'ব নিকাহ হ'ব কাজিয়া বিয়া কৰাব শৰীয়ত মতে হ'ব কাৰণ এইখন হিমন্তৰ দেশ নহয় এইখন অসমত আমিও আছোঁ হিমন্তৰ মতে মুছলমান নচলে এই কথাটো হিমন্ত বিশ্ব শৰ্মাই মনত ৰখাটো ভাল হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা কৈ আছে সেই কথাখিনিয়ে হিন্দু মানুহখিনিক হিন্দু যিটো ধৰ্মৰ যিটো পৰম্পৰা বিশ্বাস সংস্কৃতি যিটো সেইটোক একেবাৰে তললৈ লৈ গৈ আছে কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈছে কাজিৰ দোকান বন্ধ কৰি দিব কাজি কোন মুছলমান সমাজৰ এক সন্মানীয় পদবী হ'ল কাজি মুছলমান সমাজৰ সন্মানীয় পদবী কাজিৰ দৰে হিন্দু বিবাহ পদ্ধতিত পুৰোহিতৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ বিয়াত হোম পুৰে আমাৰ বিয়াত এজন পুৰোহিত নহ'লে বিয়া নহয় অৱশ্যে মই এইখিনি আপোনাৰ হিন্দুৰ যিটো হোম পদ্ধতি মই তাৰ কথা কৈছোঁ হিমন্ত বিশ্ব যিহেতু হিন্দুৰ হোম পদ্ধতিৰ পালন কৰে গতিকে ময়ো কৰোঁ সেইটো গতিকে হোম পদ্ধতিত পুৰোহিত নহ'লে নহ'ব ঠিক তেনেদৰে মুছলমান বিবাহত কাজি নহ'লে নহ'ব মুছলমান কাজিজনৰ ধৰ্মীয় কামখিনি সামাজিক কামখিনি বৈবাহিক
পৰম্পৰাটোক বৈবাহিক নীতি নিয়মক যদি হিমন্তই কাজিৰ দোকান বুলি কয় তেনেহ'লে কাইলৈ কোনোবা এজন মুছলমান মানুহে হিন্দুৰ পুৰোহিতজনকো পুৰোহিতৰ দোকান বুলি ক'ব কাৰণ মুখটো সকলোৰে আছে মুখতটোক আৰু তলা লগাব নোৱাৰে আজি তেওঁ যেতিয়া কাজিক যেতিয়া দোকানী বুলি ক'ব কাইলৈ হিন্দুৰ পুৰোহিতক মুছলমানে দোকানী বুলি ক'ব তেনেহ'লে হিমন্ত মোৰ আইক যদি কোনোবাই গালি পাৰে মই নিশ্চয় তেওঁৰ মাকক এষাৰ কথা ক'ম গতিকে হিমন্ত বিশ্ব শৰ্মাই এই কামবিলাকেৰে আমাক অপমান কৰিছে হিন্দু ধৰ্মৰ মানুহখিনিক অপমান কৰিছে মই ভাবোঁ প্ৰতিজন হিন্দুৱে ইয়াৰ প্ৰতিবাদ কৰা উচিত কাৰণ আমি আনৰ ধৰ্মক আনৰ সামাজিক ব্যৱস্থাক আনৰ বৈবাহিক পৰম্পৰাক সন্মান কৰিলেহে তেওঁলোকে আমাৰ বৈবাহিক পৰম্পৰাক সন্মান কৰিব আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909